আমি বহুদিন ধরে চাই আছো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান ইউটিউবাৰে নিজৰ মুনাফাৰ কাৰণে এই ছাত্ৰ ছাত্ৰী আৰু কিছুমান অঞ্চলৰ মানুহক প্ৰৰোচনা কৰি আছে, মানে উৎসাহিত কৰি আছে যে তেওঁলোকে যাতে এই জুৱা খেলৰ গেমবিলাক খেলে। সদায় মানে মোবাইল খুলিলেই আহে, এনেকুৱা অতিষ্ঠ হৈ পৰিছোঁ। আমাৰ অঞ্চলৰ বহুত মানুহে মানে কৈ আছে আপোনালোকে কিবা এটা একশ্যন লওক ইয়াৰ বিৰুদ্ধে, যে আমি মোবাইল খুলিবই নোৱাৰোঁ। মোবাইল খুলিলেই জুৱা খেলক, ইমুক গেম খেলক, তমুক গেম খেলক, ইমান টকা লাভ হ'ব, ইমান টকা আমি লাভ কৰিলোঁ। এনেকুৱা কৰি বহুত ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ বহুত মানুহক মানে জোৰোলাজোৰো কৰি পেলাইছে। তেওঁলোকক সাহায্য কৰাৰ কাৰণে আমি ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছোঁ, কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰচাৰ কৰা বন্ধ কৰা নাই। গতিকে আমি এতিয়া আমি আইনৰ আশ্ৰয় লৈছোঁ। আজি আমি সন্তুলি আৰক্ষী চকীত আহিছোঁ, আহি কেনে তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিলোঁ। এইটো এজাহাৰ। আৰু যিকেইজন আমি ইউটিউবাৰ পাইছোঁ, যিকেইজনে বিশেষকৈ বেছিকৈ প্ৰচাৰ কৰি আছে, তেওঁলোকৰ ফটোসহ আমি আৰক্ষী চকীক সমজাই দিছোঁ। তেওঁলোকে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। এইসকল ইউটিউবাৰৰ বিৰুদ্ধে তেওঁলোকে সমাজখন ধ্বংস কৰিব সেনেকুৱা এটা পৰিকল্পনা লৈছে। তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে সমাজখন ধ্বংস কৰি পেলাব। গতিকে মই অসম পুলিচ তথা DGP JP সিং ডাঙৰীয়া তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেওঁলোকে অতি সোনকালে এই চেঞ্চিটিভ মেটাৰত একশ্যন ল'ব লাগে আৰু এই কালপ্ৰিটকেইটাক মানে কৰায়ত্ব কৰি শাস্তি বিহিব লাগে। তেওঁলোকে বিশেষকৈ স্কুল কলেজৰ ল'ৰা ছোৱালী তথা উঠি অহা যুৱকক বিপথে পৰিচালিত কৰি আছে। গতিকে যিখিনি ব্যৱস্থা কৰিব লাগে, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষ কৰজোৰে অনুৰোধ জনাইছোঁ, আপুনি অতি সোনকালে এইসকল ইউটিউবাৰৰ বিৰুদ্ধে আপুনি একশ্যন ল'ব লাগে। ৰাইজৰ ৰাইজে বিপুল দাবী, তেওঁলোকে সমাজখন ধ্বংস কৰি পেলাব আৰু কিছুদিন গ'লে সমাজ ধ্বংস হৈ যাব। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি দেখা পাইছোঁ তেওঁ এইবিলাক কামত অতি সোনকালে একশ্যন লয়। এইটো বিষয়তে যাতে একশ্যন লয়। আজিকালি বিশেষকৈ বেছিভাগ মানুহ আপোনাৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত। গতিকে মোবাইল খুলিলেই এইসকল জুৱা প্ৰমোটাৰসকলৰ ছবি দেখা পাওঁ আৰু জুৱা প্ৰমোটাৰসকলে জুৱা খেলিবলৈ উৎসাহিত কৰি আছে, নানান ধৰণৰ লোভ লালচা দেখাই আছে। গতিকে মই মানে আসাম পুলিচ তথা DGP JP সিং ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষ অনুৰোধ জনাইছোঁ, আপোনালোকে অতি সোনকালে এইসকলৰ বিৰুদ্ধে লিগেল একশ্যন লওক। এইখিনিয়ে ক'ব লগা। হয়, মই বিশেষকৈ অসমৰ যুৱক যুৱতীসকলক অনুৰোধ জনাওঁ যে আপোনালোকে এইসকল ইউটিউবাৰৰ প্ৰৰোচনাত ভুল নাযাব আৰু এই জুৱা খেলত লিপ্ত নহ'ব। তেওঁলোকৰ যিখিনি প্ৰচাৰ কৰি আছে এই প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আপোনালোকে এওঁলোকক বয়কট কৰক। এওঁলোকক সমাজৰ পৰা ছ'চিয়েল মিডিয়াৰ পৰা বয়কট কৰক, তেতিয়াহে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম।